মুঠতে আমাৰ স্পষ্ট কথা, সন্দেহযুক্ত নাগৰিক মানে বাংলাদেশী, মিয়া মানে বাংলাদেশী, কোনো মিয়া কিন্তু উজনি অসমলৈ আহিব নোৱাৰিব। সিতু বৰুৱা, তই কি কৈছ যে মিয়া মানে বাংলাদেশী? এজন ব্যক্তিক তেতিয়ালৈকে বাংলাদেশী ক'ব নোৱাৰিব যেতিয়ালৈকে ভাৰতীয় আইন মতে তেওঁ বাংলাদেশী বুলি সাব্যস্ত নহ'ব। আৰু তই আজি কি সাংবাদিকৰ প্ৰশ্নত কৈছ কি মিয়া মানে বাংলাদেশী? এই কথাষাৰ 24 ঘণ্টা সময় দিলোঁ, 24 ঘণ্টাৰ ভিতৰত এই কথাষাৰ উঠাই ল'বি, নহ'লে চাবি অসমৰ প্ৰতিটো থানাই থানাই তোৰ এগেইনষ্টত FIR দিয়া হ'ব। এটা কথা মনত ৰাখিবি, ধৈৰ্যৰ এটা সীমা আছে। সীমা যেতিয়া চেৰাই যায় তেতিয়া কিন্তু মানুহ বহি নাথাকে। লগতে মই অসম আৰক্ষীক এটা অনুৰোধ জনাইছোঁ, এইজন ব্যক্তিক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ ব্যৱস্থা কৰক। অসমখনত এটা ভাতৃঘাতী সংঘাত লগোৱা যি চেষ্টা অপচেষ্টা চলাই আছে এইজন সিতু বৰুৱাই, গতিকে ইয়াৰ বিৰুদ্ধে অতি সোনকালে এটা ব্যৱস্থা কৰক অসমৰ DGP মহোদয়ে। আমাৰ অসমৰ প্ৰতিজন ব্যক্তিয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, আমাৰ মিয়া সম্প্ৰদায়ৰ প্ৰতিজন ব্যক্তিয়ে এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে অসমৰ DGP মহোদয়ে এই ভিডিঅ'টো দেখে আৰু এই সিতু বৰুৱাক অতি সোনকালে গ্ৰেপ্তাৰ কৰে। এটা কথা সকীয়াই দিছোঁ, সিতু বৰুৱা, 24 ঘণ্টাৰ ভিতৰত যদি তই কথাষাৰ উঠাই নল তেতিয়া সি কিন্তু তোৰ এগেইনষ্টত প্ৰতিটো থানাত থানাত FIR দিয়া হ'ব। কথাষাৰ মনত ৰাখিবি। উজনি অসমত চব্জি লৈ যোৱা দুখীয়া মানুহবিলাক গ'লেই মিয়া মানুহখিনি বাংলাদেশী হয়। উজনিৰ পৰা এতিয়াও গাড়ীয়ে গাড়ীয়ে গৰু আনি আছে, সেইবিলাক বাংলাদেশী নহয় নেকি? তাৰ মানে কি গৰু গাড়ীৰ পৰা চিণ্ডিকেট কৰি পইচা উঠাই আছা, চান্দা উঠাই আছা, এইটোই তহঁতৰ মেইন উদ্দেশ্য। লগতে মই অসমৰ প্ৰতিজন ব্যক্তিক এটা অনুৰোধ জনাম, ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে DGP মহোদয়ে ইয়াৰ বিৰুদ্ধে কঠিনৰ পৰা কঠিন ব্যৱস্থা গ্ৰহণ কৰে।